অইল এক্সপেলাৰ মেচিন এটা বহাই আপুনি সৰুতে যদি ক'বলৈ যাওঁ 10x10 ৰুম এটাত আপোনালোকে এনেকুৱা এটা মেচিন এটা ছেটআপ বহাই আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিব। দোকানৰ পৰা কিনি সেই দোকানৰ আপোনালোকৰ মিঠাটো ভেজাল থাকে সকলোৱে জানে, কিন্তু যদি আপুনি ঘৰত পেৰা যদি তেল খায় তেতিয়াহ'লে আপুনি কিমানখিনি লাভৱান হয় আৰু লগত নিজৰ শৰীৰটো বহুতখিনি ভালে থাকে। ইয়াত কোল্ড প্ৰেছ আছে আৰু হট প্ৰেছ আপোনালোকৰ মেচিন পাই যাব। ইয়াত কিমান যেটো ঘৰৰ যেটো কাৰেন্ট চলে সেই ঘৰৰ কাৰেন্টত চলিব নচলৰ ইএমআই পাব যেন পাব। হট প্ৰেছ মেচিন হয়, এটো আপোনাৰ পুৰণা মডেলৰ হয়, এটো 6 ভোল্টৰ হয়। মহিলা গৰাকী আপুনি এই ব্যৱসায়ৰ লগত জড়িত হৈ থাকিব পাৰিব। তো ল'ব বিচাৰে মেচিনটো তেওঁলোকে বুকিং কৰাই অনলাইন পেমেন্ট কৰি আমাৰ ডেলিভাৰী দি দিয়া হ'ব। আপুনি ঘৰতে থাকি এটা সৰু ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, যদিহে আপুনি ঘৰতে থাকি এটা সৰু সেটআপ বহাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে চাওক অইল এক্সপেলাৰ মেচিন এটা বহাই আপুনি সৰুতে যদি ক'বলৈ যাওঁ 10x10 ৰুম এটাত আপোনালোকে এনেকুৱা এটা মেচিন এটা সেটআপ বহাই আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিব। মই আজি বিশেষকৈ ক'বলৈ গৈ আছো এইটো মিঠাতেলৰ বিষয়ে। এই মিঠাতেল হয়তো চাওক আপুনি যি দোকানৰ পৰা কিনি সেই দোকানৰ আপোনালোকৰ মিঠাটো ভেজাল থাকে সকলোৱে জানে, কিন্তু যদি আপুনি ঘৰত পেৰা যদি তেল খায় তেতিয়াহ'লে আপুনি কিমানখিনি লাভৱান হয় আৰু লগত নিজৰ শৰীৰটো বহুতখিনি ভালে থাকে। আজি এই মেচিনটোৰ বিষয়ে পাতিব যাম। ইয়াত কোল্ড প্ৰেছ আছে আৰু হট প্ৰেছ আপোনালোকৰ মেচিন পাই যাব। ইয়াত কিমান যেটো ঘৰৰ যেটো কাৰেন্ট চলে সেই ঘৰৰ কাৰেন্টত চলিব নচলৰ ইএমআই পাব যেন পাব। গোটেইখিনি জানিবলৈ চেষ্টা কৰিম। মই বৰ্তমান আহিছো মা কামাখ্যা মেচিন। মা কামাখ্যা মেচিন আপোনালোকৰ এই মেচিনটো বুলিয়ে নহয় 100টা ওপৰত মেচিন ইয়াত পাই যাব। আজি এই মেচিনটোৰ বিষয়ে কথা পাতিব আহিছো। চাওক মিঠাতেল হওক দোকানৰ পৰা কিনিলে বহুত ভেজাল বা কেমিকেল মিক্স থাকে, যেটো ঘৰৰ তেল হয় সেইটো বহুত ভাল নিজৰ শৰীৰৰ কাৰণে ভাল হয়। এই মেচিনটোৰ বিষয়ে ক'বচোন। এই মেচিনটো হট প্ৰেছ মেচিন হয়, এটো পুৰণা মডেলৰ মেচিন হয়, এটো 6 ভোল্টৰ হয়, এটো 100ৰ পৰা 200 লিটাৰ পাৰ আৱাৰ প্ৰডাকচন হয়। ইয়াতকে যদি ওপৰৰ লাগে আপুনি 9 ভোল্টৰ পাই যাব আৰু যদি ইয়াতকে কমো লাগে আপুনি 4 ভোল্টৰ পাই যাব। আচ্ছা, একদম মিনিমাম হলে 4 ভোল্টৰ পাই যাব, যদি ম্যাক্সিমাম লাগে 9 ভোল্টৰ পাই যাব। আচ্ছা, এটো হট প্ৰেছ হয় নেকি? হয়, এটো হট প্ৰেছ হয়, ইয়াৰ পৰা গৰম তেল ওলাব আৰু যদি ইয়াতকে বেছি ভাল লাগে আপোনাৰ আছে ভিতৰত দেখুৱাই দিব। আচ্ছা, এটো কোল্ড প্ৰেছ হয় ন? কোল্ড প্ৰেছ হয়। এটো দেখাই আছে তাৰ লগতে এই মেচিনটোৰ বিষয়ে প্ৰডাকচন কেনেকুৱা কি সেইটো বিষয়ে কৈ দিয়াচোন। প্ৰডাকচনটো এটো 100ৰ পৰা 200 লিটাৰ পাৰ আৱাৰ। পাৰ ঘন্টা 100 পৰা 200 লিটাৰ উলিয়াব পাৰিব এই মেচিনটো লৈ গ'লে। আৰু যেটো ঘৰৰ কাৰেন্ট ব্যৱহাৰ কৰে সেই ঘৰৰ কাৰেন্টত এই মেচিনটো চলিব নে কমাৰ্চিয়েল লাগে? না, ঘৰৰ কাৰেন্টত চলি যাব। মানে 220 ভোল্টত চলি যাব। আচ্ছা, যাক আপুনি যেটো ঘৰত আপোনালোকৰ কাৰেন্ট ব্যৱহাৰ কৰিছে সেই ইলেক্ট্ৰিচিটিতে এই মেচিনটো আপোনালোকৰ চলি যাব আৰু পাৰ আৱাৰ প্ৰডাকচন 100 পৰা 200 লিটাৰ প্ৰডাকচন কৰিব পাৰিব। যদি দিনটো প্ৰডাকচন কৰে তেতিয়া আপুনি ভাবি চাওক কিমান টকা কৰিব পাৰিব আপুনি ব্যৱসায়। যদি ক'বলৈ যে আপুনি এনেকুৱা ধৰণৰ মেচিন যদি সৰিয়হ হ'লে আপোনালোকে মিঠাতেলটো উলিয়াব পাৰিব। মিঠাতেল পেকেজিং কৰি যদি বেচে দোকানত আপোনাৰ হোলচেলত তেতিয়া বহুতখিনি আপুনি উপাৰ্জনটো কৰিব পাৰিবই। লগতে এই মেচিনটোত আৰু ইএমআইত পাব নে নাপায় সেইটো কথা কৈ দিয়া। হয়, ইএমআইত পাব, কিন্তু এটো বেংকৰ ফালৰ পৰা আপুনি কৰাব লাগিব। আমাৰ বেংকৰ ফালৰ পৰা কোটেশন দিয়া হ'ব। বেংকৰ ফালৰ পৰা। আচ্ছা, এইখিনিতে এটা কথা সুধো দেই তোমালোকৰ, মানে জিৰ' ডাউন পেমেন্ট যদি মানুহজনৰ হাতত মানে 100 টকা বা 1000 টকাও নাই তেতিয়াহ'লে ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব নে নোৱাৰে? পাৰিব। মানে জিৰ' ডাউন পেমেন্টটো দিব পাৰিব 1 টকা নোহোৱাকৈ? হয়, পাৰিব। আপোনাৰ হাতত যদি এটা বিশেষ আপোনাৰ 1 টকা এটাও নাই হাতত ব্যৱসায় এটা কৰিবলৈ তেতিয়াহ'লে এই মেচিনটো লৈ যাব পাৰিব। ডাইৰেক্ট জিৰ' ডাউন পেমেন্টত মেচিন লৈ যাব পাৰিব। এইটো 4 ভোল্টত আপোনালোকক দেখালো, এতিয়া ডাইৰেক্ট 9 ভোল্ট আপোনালোকৰ মেচিনত দেখাব চেষ্টা কৰিম। এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম যেটো বাহিৰত দেখালে এইটো 4 ভোল্ট হয়, এইটো হৈছে আপোনাৰ 9 ভোল্ট। এইটো হৈছে কোল্ড প্ৰেছ মেচিন। ইয়াৰ বিষয়ে কোৱাচোন ডিটেইলছত। এটো আপোনাৰ কোল্ড প্ৰেছ মেচিন হয়, ইয়াৰ পৰা আপোনাৰ ঠাণ্ডা তেল ওলাব। এটো আপোনাৰ ফিল্টাৰ নকৰিলেও মানে চলি যাব। মানে ফিল্টাৰ নহলে আৰামছে হৈ যাব। হয়। আচ্ছা, চাওক আপোনালোকৰ যেটো গৰম তেলতকৈ ক'ব গ'লে ঠাণ্ডা তেলটো বেছি ভাল, বেছি ভাল হয় আৰু কোনো বেমাৰ আজাৰ কাৰণে টেনচন নাথাকে। যেটো খোৱা বস্তুত বিশেষকৈ মিঠাতেলটো ব্যৱহাৰ কৰা হয় দৈনন্দিন জীৱনত ব্যৱহাৰ এই মিঠাতেলটো। চাওক এই মিঠাতেলটো আপোনালোকৰ এই মেচিন বিলাকতে প্ৰস্তুত কৰা হয়। আৰু ইয়াত কি ফেচিলিটি কি গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি এইবিলাকৰ? গ্যাৰান্টি আপোনাৰ 1 বছৰ থাকিব আৰু 5 বছৰ ফ্ৰী সাৰ্ভিসিং থাকিব। 1 বছৰ ওয়াৰেন্টি 5 বছৰ ফ্ৰী সাৰ্ভিসিং। যদি বাই চান্স 1 বছৰৰ ভিতৰত যদি আপোনাৰ মেচিনটো কিবা এটা বাই চান্স প্ৰবলেম হয় কেতিয়াবা তেতিয়া কেনেকুৱা সুবিধা? আমাৰ পৰা টেকনিশিয়ান যাব, তেওঁলোকে মেচিনটো ঠিক কৰাই দি থৈ আহিব। এটো একদম ফ্ৰী সাৰ্ভিসিং হয়, এটোৰ কাৰণে আপোনালোকে কোনো কষ্ট দিব নালাগে। নাই মানে বিনা কষ্টত আপোনালোকৰ এই মেচিনটো কিবা বাই চান্স যদি কেতিয়া বাই চান্স বেয়াটো নহয়, বাই চান্স কেতিয়াবা যদি বেয়া হয় তেতিয়াহ'লে ইয়াৰ পৰা টেকনিশিয়ান যাব, আপুনি কোনো ধৰণৰ খৰচ দিব নালাগে। ফ্ৰী অফ কষ্টত আপোনালোকৰ এই মেচিন ধুনীয়াকৈ ঠিক কৰি ইয়াত আহি যাব। আৰু মেচিনটো লৈ গ'লেতো এটা চলাব নাজানে হয়, ইয়াৰ পৰা আমাৰ টেকনিশিয়ান যাব, তেওঁলোকে গোটে ফিটিং কৰাই দি তেওঁলোকে আপোনাক চলাই মিলি সববোৰ দেখাই দি থৈ আহিব। মানে গোটেই বস্তুটো দেখাই গৈ থাকিব, একো টেনচন কৰিব নালাগে। খালি ইয়াত আপুনি স্ক্ৰিনত দিয়া ফোন নম্বৰত যোগাযোগ কৰি ইয়াৰ পৰা এটা মেচিন লৈ আহে যাওক। মেচিন লৈ গ'লে আপোনালোকৰ বহুতখিনি সুবিধা হৈ আছে। টেকনিশিয়ান যাব, আপোনাক কোনো ধৰণৰ খৰচ দিব নালাগে। আপোনাৰ ক'ব গ'লে আপুনি বহুতখিনি মানে কি টকা ইনকামটো কৰিব পাৰিবই। তাৰ লগতে আপোনালোকৰ ঘৰৰ পুৰুষজন বুলি নহয়, পুৰুষজনে কিবা এটা বিজনেছত লাগি আছে তেতিয়াহ'লে ঘৰত বহি লৈ পেলাই মহিলাগৰাকী আপুনি এই ব্যৱসায়ৰ লগত জড়িত হৈ থাকিব পাৰিব। আৰু ইয়াততো এটা বিশেষকৈ কথা কওঁ, যিহেতু মই আহিছো গুৱাহাটীত, আমাৰ ভিডিঅ' আপোনালোকৰ লোৱাৰ আছাম বা আপাৰ আছাম মিডিল আছাম সকলোতে চাব। কেনেকুৱা কি সুবিধা যদি আহিব পাৰে, কেনেকৈ আহিব লাগিব, যদি বাই চান্স আহিব নোৱাৰে
আপোনালোকে অৰ্ডাৰ কৰি তেনেকৈ হ'ব। আহিব নোৱাৰিলে স্ক্ৰীনত দিয়া নম্বৰ তেওঁলোকে আমাক কণ্টেক্ট কৰিলে হ'ল। যদি তেওঁলোকে মেচিনটো ল'ব বিচাৰে, মেচিনটো তেওঁলোকে বুকিং কৰাই অনলাইন পেমেন্ট কৰি আমাৰ ডেলিভাৰী দি দিয়া হ'ব। আচ্ছা, অনলাইন পেমেন্ট কৰিলে হৈ যাব? হৈ যাব। বিশেষ এটা কথা কওঁ, যদি আপুনি এটা কিবা বিশেষ বস্তু এটা লৈছে, ভাল বস্তু এটা যদি ইনভেষ্ট কৰিছে, তেতিয়াহ'লে আপুনি আহিব এবাৰ ভিজিট কৰি চাই ল'ব পাৰিব। মানে কি এটা মেচিন লোৱাৰ আগত আপুনি ডেমো গোটেইখিনি চাই ল'ব পাৰিব। সেইটো কাৰণে বিশেষ ভাল হয়। এবাৰ যেতিয়া ভিজিট কৰিব তেতিয়া এই মেচিনটো বুলিয়ে নহয়, ক'বলৈ গ'লে এইফালে কেমেৰাটো ঘূৰাই দিয়ে, একদম এভৰিথিং আপোনালোকৰ বহুতখিনি। যদি ক'ব যে এখন শ্বটৰ তলত আপোনালোকৰ 100টা বিজনেছ আইডিয়াছ আছে, আপুনি যিটো ব্যৱসায় কৰিব বিচাৰে সেই ব্যৱসায় মা কামাখ্যাৰ মেচিনৰ লগত জড়িত হৈ আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব। ভিডিঅ'টো একদম শেষ কৰিম, তাৰ আগতে প্ৰডাকশ্যনটো কেনেকুৱা কি সেইটো কথা কৈ ইয়াৰ প্ৰডাকশ্যনটো 80 লিটাৰ হ'ব পাৰ আৱাৰ। আচ্ছা, 80 লিটাৰ পাৰ আৱাৰ। পাৰ আৱাৰ আপোনালোকে 80 লিটাৰ মিঠাতেল উলিয়াব পাৰিব এই মেচিনটোৰ পৰা। যিটো 4 ভল্টৰ সেইটো 100 পৰা 200 লিটাৰ উলিয়াব পাৰিব। লগতে 0 ডাউন পেমেণ্টৰ মেচিন দিব পাৰিব। 1 বছৰ ৱাৰেণ্টি, 5 বছৰ ফ্ৰী চাৰ্ভিচিং পাই যাব। যদি বিশেষকৈ ক'ব লাগে তেতিয়া স্ক্ৰীনত ফোন নম্বৰ দেখে, ফোন নম্বৰ যোগাযোগ কৰক। যোগাযোগ কৰিলে আপুনি যিকোনো মেচিন বিচাৰে সেই মেচিন আপুনি ইয়াত এভেইলেবল পাই যাব।